আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10 অতিকৈ এটা গুৰুত্বপূৰ্ণ ষ্টৰী এটা ইণ্টাৰেষ্টিং ষ্টৰী হয় এইটো মেডাম ৰাইডছ দ্য বাছ এই পাৰ্টৰ মই কুৱেশ্যন এনচাৰবিলাক তোমালোকৰ আগত আজি আলোচনা কৰিছোঁ তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা এইটো পার্ট 1 হয় প্রথম কোয়েশ্চনটো আছে হোয়াট ওয়াজ ফলিজ ফেভারিট পাস টাইম মানে অতিবাহিত করা সময় ফেভারিট মানে প্রিয় ফলির অতিবাহিত করা প্রিয় সময়খিনি কি আছিল ফলিজ ফেভারিট পাস টাইম ওয়াজ স্ট্যান্ডিং ইন ফ্রন্ট অফ ডোরওয়ে of her house watching what was happening in her street outside ফলিত তাইৰ ঘৰৰ আগমুখত বাহিৰত কি ঘটি আছিল সেইবিলাক চাই থকাটো তাইৰ অতিবাহিত কৰাৰ প্ৰিয় সময় আছিল What was a sources of unending joy for Folly? What was her strongest desire? What was a sources of unending joy for Folly? Follyৰ কাৰণে অপৰিসীম আনন্দৰ উৎস কি আছিল হোৱাট ৱাজ হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ তাইৰ আটাইতকৈ শক্তিশালী আশাটো কি আছিল ফলিৰ আশাটো কি আছিল এইটো এনচাৰটো হ'ল দ্য চাইড অফ দ্য বাছ ফিল ইজ টাইম উইথ এ নিউ ছেট অফ পেচেঞ্জাৰ্ছ সকলো সময়ত এই বাছখন পৰিপূৰ্ণ আছিল পেচেঞ্জাৰেৰে was sources of unending joy এইটো চাই চোৱাটো আছিল তাৰ অপৰিসীম আনন্দ হোৱাৰ ফলিৰ কাৰণে her strongest desire was to ride on the bus তাইৰ পথাকটো আছিল এখন বাছত উঠা Question number 3 What did Folly find out about the bus journey? ফলিয়ে কেনেকৈ এই বাছ যাত্ৰাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল ফাইণ্ড আউট মানে উলিয়াইছিল হাউ ডিড শ্বি ফাইণ্ড আউট তাই কেনেকৈ সেইবিলাক সংগ্ৰহ কৰিছিল দিছ ডিটেইলছ এই সকলোখিনি তাই কেনেকৈ সংগ্ৰহ কৰিছিল এনচাৰ ফলি ফাউণ্ড আউট এবাউট দ্য বাছ জাৰ্নি ফলিয়ে বাছ জাৰ্নিৰ বিষয়ে সংগ্ৰহ কৰিছিল that the bus was 6 miles away from her village এই বাছখন তাইৰ গাঁৱৰ পৰা 6 মাইল দূৰত আছিল the trip took 45 minutes আৰু এই যাত্ৰাটো 45 অৰ্থাৎ 45 মিনিট সময় লাগিছিল and bus fare was 30 paise one way আৰু বাছ ভাড়াটো আছিল এবাৰ গ'লেই 30 পইচা আছিল Folly found out these details after listening conversation from the neighbors and some other passengers who regularly use the bus Folly সেইখিনি সংগ্ৰহ কৰিছিল এই ওচৰ চুবুৰীয়াৰ কথোপকথনৰ পৰা আলোচনাৰ পৰা শিকিছিল সেইবিলাক শুনিছিল আৰু যিবিলাক নিয়মিতভাৱে এই বাছখনত অহা যোৱা কৰিছিল তেওঁলোকৰ মুখৰ পৰা শুনি সেই সকলোখিনি তথ্য সংগ্ৰহ কৰিছিল Question number 4 কি আছে What do you think তুমি কি বুলি ভাবা Folly was planning to do Folly কি কৰিব পৰিকল্পনা কৰিছিল প্ল্যানিং কৰি আছিল Answer Folly was planning to ride on the bus Folly এখন বাছত যাব বিচাৰিছিল part 2 ত আছে দেখা Why does the conductor call Folly madam এটা বহুত ইম্পৰ্টেন্ট হয় The conductor called Folly madam because she behaved like a matured woman and
he was a jolly short person. The bus conductor called Holly. Bus conductor Holly মাতিছিল madam বুলি মাতিছিল because কাৰণ she behaved like a matured woman কাৰণ তাই বয়সীয়াল মানুহৰ এজন তিৰোতাৰ দৰে আচৰণ কৰিছিল and she was a jolly আৰু he was a jolly তাই এজন ধেমেলীয়া প্ৰকৃতি আছিল short person আৰু ছুটি মানুহ আছিল এই বাছ কণ্ডাক্টৰজন নেক্সট কুৱেশ্যনটো কি আছে why does Holly stand up the seat what does Holly see now why does Holly stand up the seat Holly সিটত কিয় থিয় হৈছিল what does she see now তাই তেতিয়া কি দেখিয়া পাইছিল answer Holly stand up on the seat Holly তাইৰ সিটত থিয় হৈছিল because কাৰণ when she wanted to look out the window যেতিয়া তাই খিৰিকীৰে চাব বিচাৰিছিল she found her view was cut off তাই দেখা পোৱা নাছিল by a converse at a dirt blinds that cover to the lower part of the window যিটো উইন্ডো খিৰিকীখনত এটা ডাঠ কাপোৰ আঁৰি থোৱা আছিল সেই তাৰ বাবে তাই বাহিৰৰ দৃশ্যবিলাক দেখা নাছিল নেক্সট কুৱেশ্যনটোৰ এইটো পেৰাগ্ৰাফ পঢ়ি লিখা আছে Holly saw canal ভলিয়ে কি দেখা পাইছিল তাক খাল দেখা পাইছিল প্লাম ট্ৰিজ শাল গছ দেখা পাইছিল গ্ৰাছলেণ্ড আৰু ঘাঁহনি পথাৰ দেখা পাইছিল ডিষ্টেন্ট মাউণ্টেইন আৰু দূৰৰ দৈৰীৰ পাহাৰবিলাক দেখা পাইছিল এণ্ড ব্লু স্কাই আৰু নীলা আকাশ দেখা পাইছিল নেক্সট কুৱেশ্যনটো আছে what does Holly tell ভলিয়ে কি কয় the elderly woman when he called her a child Holly যেতিয়া এজন বয়সীয়াল মানুহে ভলিক মাতিছিল তেতিয়া ভলি কি বুলি কৈছিল answer when the elderly man asked Holly যেতিয়া ভলি এজন বয়সীয়াল মানুহে কৈছিল to sit down বহিবলৈ কৈছিল Holly told that ভলিয়ে কৈছিল যে there was no one কোনোৱে নাই who is a child as she had also paid her bus fare কোনো এনেকুৱা নাই যিয়ে তাই বাধা দিয়ে কাৰণ তাইও বাছ ভৰা দিছে লাইক এভৰিৱান এলছ সকলোবিলাক দৰে আন মানুহৰ দৰে ভলিও বাছ ভৰা দি বাছত চৰিছিল সেইখিনি কথা তেওঁ বয়সীয়াল মানুহজনক কৈছিল যেতিয়া তাইক বহিবলৈ কৈছিল Question number 4 কি আছে why did not Holly want to make friends with the elderly woman ভলিয়ে কিয় সেই বয়সীয়াল তিৰোতাজনীৰ লগত বন্ধুত্ব কৰিব বিচৰা নাছিল Answer Holly found the woman absolutely repulsive ভলিয়ে সেই তিৰোতাজনীক বৰ বিৰক্তিদায়ক বুলি ভাবিছিল She has such big holes in her earlobes তাইৰ কাণত যিবিলাক দুল পিন্ধিছিল সেই দুল পিন্ধাৰ কাৰণে তাইৰ কাণত ডাঙৰ বিন্ধা পৰি গৈছিল and wearing ugly earrings in them আৰু এই কাণত পিন্ধা বেয়া ধৰণৰ কুৎসিত আগলি মানে কুৎসিত এই দুলবিলাক পিন্ধাৰ কাৰণে তাইক বেয়া দেখা গৈছিল Holly called also smell ভলিয়ে আকৌ গন্ধ পাইছিল the betelnut মানে তামোলৰ the woman was chewing যিটো তিৰোতাজনীয়ে চুবাই আছিল so Holly did not want to social with the elderly woman গতিকে Holly এই বয়সীয়াল তিৰোতাজনীৰ সম্পৰ্ক কৰিব বিচৰা নাছিল
পার্ট 3 কি আছে দেখা হাউ ডিড ফলি সেভ আপ মানি ফ্রম হার ফার্স্ট জার্নি ফলি তাইৰ প্ৰথম ভ্ৰমণৰ বাবে টকাখিনি কেনেদৰে সংগ্ৰহ কৰিছিল বা কেনেদৰে সঞ্চয় কৰিছিল was it easy for her এইটো তাইৰ কাৰণে সহজ আছিল নে answer Folly saved money for her first journey by resisting her early temptation to the peppermint toys balloon etc. ফলিয়ে তাইৰ প্ৰথম যাত্ৰাৰ বাবে যিখিনি টকা সংগ্ৰহ কৰিছিল সেই তেওঁ যিবিলাক বস্তু কিনিব লাগে যেনে পুতলা বেলুন পেপাৰমিন্ট এইবিলাক কিনাৰ পৰা তাই বিৰত আছিল বিৰত থাকি কি কৰিছিল টকা সংগ্ৰহ কৰিছিল অৰ্থাৎ এইবিলাক খৰচ কৰা নাছিল হেকৰ প্ৰশ্নটোৰ বাবে কি আছে নো ইট ওয়াজ নট ইজি ফৰ হার নহয় তাইৰ কাৰণে এইটো সহজ নাছিল স্পেচিয়েলি অন দ্য ডে অফ দ্য ভিলেজ ফেয়াৰ বিশেষকৈ সেইদিনাখন সেই তেওঁৰ গাঁৱত এই গাঁও মেলা আছিল Question number 2 What did Folly see in her way that made her laugh LAUGH itu Folly say Answer on her way to the town Folly saw a young cow তাই যাত্ৰা কৰাৰ পথত Folly এটা ডাঙৰ গৰু দেখা পাইছিল tail high in the air ওপৰত নেচ কৰি was running দৌৰি আছিল in front of the bus বাছৰ সন্মুখেদি the bus driver horned out বাছ ড্ৰাইভাৰে হৰ্ণ বজাইছিল but more he horned বাৰে বাৰে হৰ্ণ বজাৰ পিছত the cow frightened out ভয় পাই আঁতৰি গৈছিল and glanced in front of the bus আৰু বাছৰ পৰা আঁতৰি গৈছিল this made her laugh এইটো ফলিক কি কৰিছিল হাঁহি উলিয়াইছিল Question number 3 Why did not she get off the bus at the bus station তাই বাছ ষ্টেচনত কিয় নমা নাছিল অৰ্থাৎ যেতিয়া বাছটোৱে এই টাউনত গৈ সকলো পেছেঞ্জাৰবিলাক নামি গৈছিল তেতিয়া ফলিয়ে বাছৰ পৰা নমা নাছিল কিয় নমা নাছিল দেখা ইয়াত কি আছে Folly did not get off the bus ফলিয়ে বাছৰ পৰা নমা নাছিল at the bus station because she wanted to return by the same bus কাৰণ ফলিয়ে তাই সেই একেখন বাছতে উভতি আহিব বিচাৰিছিল Question number 4 কি আছে Why did not Folly want to go to the stall and have a drink What does this tell you about her Folly কিয় এই stall মানে সেই চাৰ দোকান কিয় যোৱা নাছিল and drink কৰা নাছিল এটা তুমি কি বুলি ভাবা Answer Folly did not want to go to that stall because she did not have enough money কাৰণ তাইৰ বহুত টকা নাছিল except the bus fare বাহিৰে তাৰ বেছি টকা নাছিল this tell that এইটো কয় যে Folly had a lot of self will এইটোৱে কয় যে Folly আত্মনিৰ্ভৰশীল আছিল and proud আৰু গৰ্বিত আছিল and well mannered girl আৰু ভাল মনৰ মানুহ আছিল পাৰ্ট 4 কি আছে দেখা Number 1 question What was Folly's deepest desire Follyৰ আটাইতকৈ গভীৰতম আশাটো কি আছিল Find out the words আৰু ৱৰ্ডবিলাক বিচাৰি উলিওৱা and phrases in the story পৰা that you this যিটো তুমি ভাবা Answer Folly's desire was to ride on the bus Follyৰ একমাত্ৰ আশাটো আছিল deepest আশাটো আছিল কি আছিল বাছ যাত্ৰা কৰা The words and phrases in
story that tell this are sources of unending joy. এইটো unending joy বুলি কৈছে, staring wistfully and kindle in her longings, dream and hopes. Question number 2 কি আছে? How did Holly plan her bus ride? What did she find out about the bus? And how did she save up this fare? How did Holly plan her bus ride? Holly তাৰ বাছ যাত্ৰাৰ বাবে কেনেদৰে পৰিকল্পনা কৰিছিল? এইটো এটা প্ৰশ্ন। তাৰ পিছত প্ৰশ্ন আছে What did she find out about this bus? কেনেদৰে বাছটো তেওঁ সংগ্ৰহ কৰিছিল? And how did she save up the fare? আৰু এই বাছ ভাড়াবিলাক কেনেকৈ তেওঁ সেভ কৰিছিল অথবা সঞ্চয় কৰিছিল? এনসার ইয়াত তিনিটা প্ৰশ্ন একেলগে আছে, প্যাৰাগ্ৰাফ কৰি দিছোঁ মই। Over many days and months have Holly listened carefully to the conversation between her neighbors and other people who regularly used to the busway. She planned her bus ride. She came to know that the town was 6 miles away from the village. The bus was 30 paise one day and the trips took 45 minutes. She saved up the money for the bus ride by resisting all her temptation to buy affirming toys and balloons. It was not easy for Holly. At last, Holly saved 60 paise and she planned her bus journey without the mother's knowledge. Next question to ki ase? Why does the conductor refer to Holly madam? Bus conductor jone Holly kiyo madam buli matisil? The conductor called Holly madam as she behaved like a grown-up. Bus conductor জনে Holly madam বুলি মাতিছিল কাৰণ তাই যি বিহেভ কৰিছিল, তাই যে ব্যৱহাৰ কৰিছিল এটা ডাঙৰ মানুহৰ দৰে, and did not think that she was a child. আৰু তাই ভাবা নাছিল যে তাই এজন সৰু ছোৱালী বুলি, তাই ভাবাই নাছিল, তাই যেনেকৈ কথা কৈছে যেন তাই এজন বয়সীয়াল তিৰোতা। She was quick in her answer to the conductor question. তাই কণ্ডাক্টৰৰ প্ৰশ্নবিলাকৰ উত্তৰ সোনকালে দিছিল। She also refused his help. তাই আকৌ এই বাছ কণ্ডাক্টৰ অৰ্থাৎ তেওঁৰ সহায় বিচৰা নাছিল, অস্বীকাৰ কৰিছিল। And told him আৰু তেওঁ কৈছিল that she could manage on her own. তেওঁ নিজেই সকলোখিনি তাইৰ সামলাবিব পাৰিব বা সংগ্ৰহ কৰিব পাৰিব। Question number 4 কি আছে? Why does Holly refuse to look out of the window on her way back? Holly উভতি অহাৰ পথত কিয় বাহিৰৰ দৃশ্যবিলাক চোৱাৰ পৰা বিৰত আছিল? Refuse মানে অস্বীকাৰ কৰিছিল। Answer. On her way back, Holly saw the same cow lying dead on the roadside. Holly উভতি অহা পথত দেখিছিল যিটো গৰু আগতে যোৱাৰ সময়ত দেখিছিল, সেই গৰুটো ৰাস্তাত পৰি মৰি আছে। The scene was so horrible. এই চিনাৰীটো বৰ দুঃখজনক আছিল and frightening. আৰু তেওঁ আঘাত কি কৰিছিল? ভয় খুৱাইছিল। The memory of the dead cow damned for the accusing to look out of the window anymore. এই দৃশ্যটো তাই বৰকৈ ভয় খুৱাইছিল আৰু সেইবাবে তাই বেগ হৈ অহাৰ পথত বাহিৰলৈ চোৱা নাছিল। প্ৰিয় শিক্ষাৰ্থীসকল,
আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় আৰু ভিডিঅ'টো যদি ভাল লাগে তেনে এটা লাইক দিব আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।